এই 10,000 টকা দি লাখপতি বাধ্য হ'বলৈ যিটো সপোন দেখিছে সমষ্টি এটা ঐতিহাসিক সমষ্টি আৰু বহুত পিছ পৰি আছে। মই চাবলৈ আহিছো মোৰ দেহাটোৱে এইকেইজন শেষ দেখায় আমাক কথা পাতিব মোৰ ফালৰ পৰা আৰু সমূহ আমাৰ মহিলাসকলৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। হয়, আজি মই উপস্থিত আছো ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে খন্তেক পিছতে ইয়াত আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজি ইয়াৰ পৰিৱেশ মই আপোনালোকক দেখাব বিচাৰিছো। জনসমুদ্ৰ ভৰি পৰিছে মহিলাসকল, একমাত্ৰ তেওঁলোকৰ যি আঁচনি, যি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আঁচনি দিছে উদ্যমিতা আঁচনি, সেই আঁচনি লবলৈ আজি ইয়াত ভিৰ হৈছে মহিলাসকল। আপোনালোকে সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। ইয়াৰ জনসমুদ্ৰত পৰিণত হৈছে এতিয়া তলাতল ঘৰৰ প্ৰাংগণত। এয়া হৈছে তলাতল ঘৰৰ প্ৰাংগণ। মহিলাসকলৰ সকলো সমষ্টি, সকলো তেওঁলোকৰ গোট আছে, সেই গোটৰ সকলো মহিলাসকল ইয়াত ভৰি পৰিছে আৰু তেওঁলোকৰ তেওঁলোকৰ ইউনিফৰ্মৰ সহায়, ৰঙা আৰু সেউজীয়া তেওঁলোকে ইউনিফৰ্ম সহ ইয়াত আহি ভৰি পৰিছেহি আৰু এতিয়া অলপ খন্তেক পিছতে ইয়াত আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতে যি উদ্যমিতা আঁচনি তেওঁলোকক 10,000 টকাকৈ দিব, সেই আঁচনি এতিয়া তেওঁলোকক প্ৰদান কৰিব। আৰু মোৰ লগত আছে এতিয়া অংকিতা দত্ত, ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় এগৰাকী। তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে উপস্থিত হবহি আৰু আজি উদ্যমিতা আঁচনি তেখেতলোকক আজি মহিলাসকলক প্ৰদান কৰিব। কি ক'ব আজি? খুব ভাল লাগিছে। আপুনি পৰিৱেশটো চাওক, এজন এনেকুৱা প্ৰধানমন্ত্ৰী, এজন এনেকুৱা মুখ্যমন্ত্ৰী পাইছো যিজনে সঁচাকে মহিলাক আগবঢ়াব বিচাৰিছে প্ৰত্যেক ক্ষেত্ৰতে, যে মহিলা এগৰাকী সবল হব লাগে, ফাইনেন্সিয়েলি সবল হব লাগে। এখন ঘৰখন মানে অকল পাকঘৰত আবদ্ধ হৈ থাকিব নালাগে, ৰাজনৈতিকভাৱে, ফাইনেন্সিয়েলি, ইন টাৰ্মছ অফ এডুকেশ্যন। আজি নিযুত মইনা কওক, ইয়াত আমাৰ এইটো MMUA কওক বা উজ্জ্বলা আঁচনি যোগাই দিয়ে। মই আত্মবিশ্বাস দেখিছো প্ৰত্যেকগৰাকী মহিলাৰ চকুত আৰু তেখেতলোকে এই 10,000 টকা দি লাখপতি বাধ্য হ'বলৈ যিটো সপোন দেখিছে, সেই সপোনটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সম্পূৰ্ণ কৰিব আৰু তেখেতলোকে যথেষ্ট কষ্ট কৰিব। আৰু এতিয়া আহি আছে নিৰ্বাচনৰ ক্ষেত্ৰত এগৰাকী আমাৰো সপোন আছে যে, আৰু আপোনাৰো ইয়াৰ পৰা নিশ্চয় সপোন আছে। কি ক'ব তাক লৈ? চব আমাৰ এটাই সপোন, শিৱসাগৰ সমষ্টি এটা ঐতিহাসিক সমষ্টি আৰু বহুত পিছ পৰি আছে। আমি সৰুতে যিটো শিৱসাগৰ সমষ্টি দেখিছিলো, সেই সমষ্টি আজিও একে হৈ আছে আৰু শিৱসাগৰত কৰিবলগীয়া যথেষ্ট কাম আছে আৰু সেই কামখিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে সম্ভৱ আছে, আমাৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে সম্ভৱ আছে। আৰু সেইবাবে আমাক এজন বিজেপি দলৰ বিধায়ক লাগে আৰু এই বিজেপি দলৰ বিধায়কৰ কাৰণে আমি জানে প্ৰাণে কষ্ট কৰিম। মহিলাসকল, যিহেতু মহিলাসকলে খুব তেওঁৰ উল্লাসেৰে এতিয়া বাট চাই আছে মুখ্যমন্ত্ৰী আহিব, চেক বিতৰণ কৰিব আৰু তেওঁলোকে 10,000 হাতত টকা পাব। আজি আমাৰ মাজত আছে এগৰাকী আইতাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি আইতা, আপুনি ক'ৰ পৰা আহিছে? মই আহিছো জয়সাগৰ বৃদ্ধাশ্ৰমৰ পৰা। হয় নেকি? আজি ইয়াত আহিব কোন? কি কৈছে? আজি ইয়াত আহিব কোন? মুখ্যমন্ত্ৰী বিশ্ব শৰ্মা আহিব আজি। হয় নেকি? চাবলৈ আহিছে মই চাবলৈ আহিছো মোৰ দেহাটোৱে এইকেইজন শেষ দেখায় আমাক কথা পাতিব নে তেখেতৰ লগত কথা পাতিব নে আপুনি? পাতিম। আৰু হয়, তেখেতে বহুত মন খুলি আনন্দৰে কৈছে যে মুখ্যমন্ত্ৰীৰ লগত তেখেতে এষাৰ কথা পাতিব। আৰু আমাৰ মাজত আছে মহিলাসকল যিহেতু অপেক্ষাৰে বাট চাই আছে। এতিয়া মহিলাসকলৰ পৰা আমি অকমান জানিবলৈ চেষ্টা কৰিম, যিহেতু এইসকল এতিয়া আহি ৰখি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। কি ক'ব? আপুনিও চাগে 10,000 টকাটো আজি নিশ্চয়। আমাৰ আজি 7-8 বছৰ হ'ল, আমাৰ গোটটো বহুত পুৰণি আৰু মই এটা কথাই ক'ব বিচাৰো, মহিলাসকল পাকঘৰৰ পৰা এখন সমাজলৈ আগবঢ়াই আনিবলৈ যি পদক্ষেপ লৈছে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেখেতক মোৰ ফালৰ পৰা আৰু সমূহ আমাৰ মহিলাসকলৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।
10,000 টকাটো যে পায় আপোনালোকৰ গোটটোৱে কিবা আগবঢ়াবনে নে নিজৰ ববীয়াকে কিবা কৰিব? হয়, আমাৰ গোট ৱাইজকে নহয়, আমি নিজাববীয়াকে কিবা কৰিম আৰু কিয়নো এইটো বস্তু ব্যক্তিগতভাৱে দিয়া হৈছে আৰু আমি ব্যক্তিগতভাৱে কি কি কৰো সেইখিনি আমি জমা দিয়া হৈছে আৰু সেয়েহে আমি ব্যক্তিগতভাৱে আমি নিজৰ নিজৰ সকলো কাম আগবঢ়াই লৈ যাম। আৰু খন্তেক পিছতে আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ইতিমধ্যে সেই পৰিৱৰ্তিত সময়ত আপোনালোকক সকলোখিনি আমি দেখাবলৈ চেষ্টা কৰিম। মই মণি গগৈ, N24 আছাম।